বা ভাল কথা আপোনালোকক বা পৰামৰ্শ দিয়াৰ সময় নহয়। তথাপি এষাৰ কথা কম, আজিৰ যি সমাজত আমাৰ অত্যাৱশ্যকীয় প্ৰয়োজন লাগিবই, নহলে আমাৰ সমাজ গঠনত আমি ব্যৰ্থ, ভাল এখন সমাজ আমি গঢ়িব নোৱাৰো। সেইটো হল মোৰ উপৰোক্ত বক্তাসকলে কৈ গৈছে যে শিক্ষা, কাৰণ শিক্ষা নহলে আমাৰ সমাজ, ভাল এখন সমাজ গঢ়াত আমি ব্যৰ্থ হম, ভাল এখন সমাজ গঢ়িবলৈ আমি অক্ষম হম। গতিকে আমি যিমানে নকৰো কিয়, যিমানে আমি ব্যৱসায় নকৰো কিয়, যদি নিজৰ ঘৰত সন্তানক যদি আমি শিক্ষিত নকৰো, যদি শিক্ষিত নবনাও, আমাৰ সেই টকা পইচাৰ একো ভেলু নাই। বা আমি যে ভাল এখন নিজৰ ল'ৰা ছোৱালীক যে এখন ভাল স্থানত বা স্থানৰ বিদ্যালয়সমূহত পঢ়ুৱাই যে ডাঙৰ দীঘল কৰিম, ভাল শিক্ষাদান কৰিম, সেইখিনি যদি আমাৰ সক্ষম নহয়, আমি ভাল এজন বিশিষ্ট এই ব্যৱসায়ী হৈ কিনেও লাভ নহয়। গতিকে আমাৰ প্ৰথমতে আমি চাব লাগিব নিজৰ ঘৰখন আমি কেনেকৈ ভাল কৰিব লাগিব। নিজৰ ঘৰখন ভাল কৰিবলৈ হলে আমি প্ৰথমতে নিজৰ ল'ৰা ছোৱালীক সুশিক্ষিত কৰিব লাগিব, ভাল মানুহ কৰিব লাগিব, তেতিয়া আহিব সমাজ। নিজৰ ঘৰ যেতিয়া ভাল হব, তেতিয়া সমাজখন ভাল হব, আৰু যেতিয়া নিজৰ ঘৰখনো ভাল নহব, তেতিয়া সমাজো ভাল নহব। গতিকে মই শ্ৰদ্ধাৰ ইয়াত অভিভাৱকসকলে আছে, হয়তো গাৰ্জেন সকলেও আছে, গতিকে মই আমাৰ গাৰ্জেন বা অভিভাৱকসকলক মই আহ্বান জনাম যে নিজৰ ঘৰখন কেনেকৈ শিক্ষাৰ পোহৰেৰে পোহৰ কৰিব পাৰি, উজ্বলাব পাৰি, সেই বিষয়ত আপোনালোকে লক্ষ্য ৰাখিব। এই যে আপোনালোকে হাই উৰুমি কৰি আছে, বা আপোনালোকে হয়তো ইমান কষ্ট কৰি হলেও নিয়ৰৰ মাজত, ইমান ঠাণ্ডাৰ মাজত আপোনালোকে ৰখি আছে, তো আমাৰ আয়োজকসকলে ভোট দিয়া অৰুণোদয় ক্লাবৰ বিষয়ববীয়াসকলে যে ইমান কষ্টৰে তেওঁলোকে এজনৰ পৰা কিবা এটা খুজি, আন এজনৰ পৰা কিবা এটা খুজি, এই বিভিন্ন ব্যক্তিসকলৰ পৰা তেওঁলোকে কিবা এটা কন্ট্ৰিবিউচন আনি, কিবা এটা দান বৰঙণি আনি আপোনালোকক এই যে আমোদ দিব পাৰিছে, আৰু আমোদ দিছে বা আপোনালোকে শুনিব, চাব, উপভোগ কৰিব, সেইটোৱে নহয়, তাৰ মাজত এই বিভিন্ন বক্তাসকলক মাতিছে, বিজ্ঞ মানুহ মাতিছে, তেওঁলোকৰ ভাষণ শুনিবলৈ, এইবোৰো শুনিব লাগিব। আমি ডেন্সও কৰিব লাগিব, আমি গানো শুনিব লাগিব, তাৰ মাজেৰে আমি কিছু ভাল কথা আমি মগজুত লৈ যাব লাগিব। গতিকে শ্ৰদ্ধাৰ ৰাজ্য কম, ইয়াত উপস্থিত থকা সমূহ ৰাজ্য কম, এই যে মই কলো যে শিক্ষা এনেকুৱা এটা বস্তু যিয়ে এখন ঘৰ বা এখন সমাজ গঠনত যথেষ্ট অৰিহণা যোগায়। অলপ আগতে সদ্যঘোষিত অসম লোকসেৱা আয়োগত আপোনালোকে হয়তো নিউজ পত্ৰিকাত পাইছে যে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অসমৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিছে আমাৰ পালহাজিৰ যুৱকজনৰ নাম শাহিন আসাদ আয়োগ, ভাল, তেখেতে অসমৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিছে। গতিকে আজি তেওঁ অসমৰ ভিতৰতে হওক বা ভাৰতবৰ্ষৰ ভিতৰতে বিজ্ঞ মানুহৰ মাজত তেওঁলোকৰ মাক বাপেকক পৰিচয় দাঙি ধৰিছে। তাৰ কাৰণে সেই শাহিন আসাদ আয়োগৰ কাৰণে বা তেওঁ নিজে কষ্ট কৰি শিক্ষা লাভ কৰাৰ ফলত আজি তেওঁলোকৰ সমাজ, তেওঁলোকৰ পালহাজি অঞ্চল বা আমাৰ বৰপেটা জিলাই হওক, অসমে হওক, গোটেই অসমৰ মানুহে জ্ঞাত। গতিকে শিক্ষাৰ দ্বাৰা আমাৰ সমাজ, অঞ্চল বা জিলা বা অসম, ভাৰতবৰ্ষ এনেকৈ আমি আগুৱাই নিব লাগিব। যিকি নহওক যে আজিৰ যুগত শিক্ষা লাভ কৰিও আমাৰ যুৱ বন্ধুসকলে তেওঁলোকৰ জীৱনটো ধ্বংসৰ ফালে লৈ গৈছে। শিক্ষিত হৈও, অশিক্ষিতৰ কথা বাদে দিলো, শিক্ষিত হৈও তেওঁলোকৰ জীৱনটো ধ্বংসৰ ফালে লৈ গৈছে। কেনেকৈ লৈ গৈছে যে চাব, আজিকালি ক্লাছ 9ত পঢ়ি থকা ল'ৰা ছোৱালী বাদ দিলো, ছোৱালী নহয়, ল'ৰাৰ ক্ষেত্ৰত কৈছো, 9ত পঢ়ি থকা ল'ৰাবোৰে তেওঁলোকে ড্ৰাগছ সেৱন কৰে, ড্ৰাগছ খায়। গতিকে নিজৰ মাক বাপেকে অলপমান দৃষ্টি ৰাখিব নিজৰ ল'ৰাৰ ওপৰত, বিশেষকৈ ল'ৰাৰ ক্ষেত্ৰত অলপমান দৃষ্টি ৰাখিব। আপোনাৰ ল'ৰা ৰাতি ক'ত গৈছে, কি কৰিছে, কেইটা বজাত ঘৰৰ পৰা ওলাই গ'ল, কেইটা বজাত আহিলে, এইবোৰ অলপ লক্ষ্য ৰাখিব।
আপোনালোকৰ ল'ৰা ড্ৰাগছ সেৱন কৰি তেওঁৰ জীৱনটোৱে ধ্বংস কৰা নাই, আনকি মাক বাপেকৰ জীৱনো ধ্বংস কৰিছে। এই যে ইয়াতে যে প্ৰগ্ৰামখন পাতিছে, আপোনালোকে লৈ কৰিব নোৱাৰিব। ইয়াৰ চাৰিওফালে হয়তো ইয়াৰ পৰা 1 কিলোমিটাৰ বেহাদৰ ভিতৰত চাব যাওক, এতিয়াই যাওক, আপোনালোকে দেখা পাব কোনোবা ল'ৰা 4-5জন বহি এনেকে কিবা কিবি কৰি আছে, ড্ৰাগছ সেৱন কৰি আছে। আমাৰ দৃষ্টিত পৰে কেতিয়াবা, আমি চাওঁ। তো এইবোৰ লক্ষ্য ৰাখিব লাগিব নিজৰ মাক দেউতাক, আৰু লগতে যেনেকৈ আজিৰ এই অনুষ্ঠান পাতি আমাৰ দৰ্শকসকলক বা এই অঞ্চলৰ ৰাইজক যে আমোদ দিছে, ভোগ দিয়া অৰুণোদয় ক্লাবৰ বিষয়ববীয়া তথা সদস্যসকলৰ দায়িত্ব থাকিব সমাজ এখন ভাল কৰিবলৈ হলে। এই যুৱ বন্ধুসকলক ভাল পথত আনিবলৈ এই ভোগ দিয়া অৰুণোদয় ক্লাবৰ যথেষ্ট অৱদান আছে। তেওঁলোকে ভাল কৰাত গুৰুত্ব দিব লাগিব। কেৱল সাংস্কৃতিক সন্ধিয়া পাতি এই গান বাজনা শুনি থাকিলে নহব, সঁচা কথাটো কবই লাগিব। তেওঁলোকে প্ৰত্যেকখন সমাজতে, সমাজৰ প্ৰত্যেকখন ঘৰতে গৈ মাক বাপেকক বা অভিভাৱকক সজাগতা কৰিব লাগিব যে আপোনালোকৰ ল'ৰা হয়তো মই দূৰত থাকো বা আমি দূৰত থাকো, আমি গম নাপাম, কিন্তু এই অঞ্চলৰ তথা এই ভোগ দিয়া অৰুণোদয় ক্লাবৰ যি বন্ধুসকল আছে, যুৱ বন্ধুসকল, তেওঁলোকে দৃষ্টি ৰাখিব লাগিব। যদি কিবা দেখা পাইছা অভিভাৱকসকলক গৈ কেনে মনে মনে ক'ব লাগিব। আৰু সেইজন ল'ৰা ভাল পথলৈ আনিবলৈ হলে অলপ কষ্ট কৰিব লাগিব, যে খেল ধেমালিৰ লগত জড়িত হ'ব লাগিব, খেল ধেমালি কৰিব লাগিব। এজন নিচাযুক্ত ল'ৰাক যদি আপুনি ভাল কৰিব খুজিছে, প্ৰথমতে তেওঁক খেল ধেমালিৰ লগত জড়িত কৰক, খেল ধেমালিৰ লগত ব্যস্ত থাকিবলৈ দিয়ক। চাব তেতিয়া তেওঁৰ সেই বেয়া দিশৰ পৰা মানসিকতা যিটো বেয়া ফালে গলে হয়, যিটো নিচা লাগিলে হয়, সেই নিচাৰ পৰা আঁতৰি আহিব। হয়তো মই ভাবো ভোগ দিয়া অঞ্চলত এই ড্ৰাগছৰ প্ৰভাৱটো পৰা নাই, কিন্তু বেলেগ অঞ্চলত পৰিছে, মই গম পাওঁ। গতিকে ভোগ দিয়া অঞ্চলৰ হয়তো ৰাইজসকল সচেতন ভাল, কিন্তু এই অঞ্চল ভাল হলেও নহব, কাষৰ যিটো সমাজ আছে সেই সমাজৰ প্ৰতিও দৃষ্টি ৰাখিব লাগিব। গতিকে মই ভাষণ দীঘলীয়া নকৰো। মই যে কথাখিনি কলো যে ক'বলগীয়া আছিলে, হয়তো সময় নাই বা আমাৰ শিল্পীও আছে, আমি শিল্পীৰ গানবোৰ শুনিব লাগিব। গতিকে মই যে কৈছিলো যে ডেকা বন্ধুসকলৰ প্ৰতি অলপ লক্ষ্য ৰাখিব, মোবাইলৰ পৰা অলপ আঁতৰত ৰাখিব, কাৰণ খেল ধেমালিৰ পৰা আঁতৰত থাকি তেওঁলোকে বিশেষকৈ মোবাইলত ব্যস্ত থাকে। গতিকে মই ভাবো এই মোবাইলৰ পৰা অলপ আঁতৰত ৰাখি প্ৰতিদিনে 1 ঘণ্টা বা 2 ঘণ্টাকৈ হলেও খেল ধেমালিৰ লগত জড়িত ৰাখিব, জড়িত কৰিব, খেল ধেমালি খেলিব দিব। গতিকে মই হয়তো আৰু বহুত ক'বলগীয়া আছে, নকওঁ। হয়তো যুৱ বন্ধুসকলে এতিয়া হাল্লাও কৰি আছে। আজিৰ সমাজত ভাল ভাল কথা ক'বলৈ গ'লে আমাৰ ডেকা বন্ধুসকলে অলপমান আমনি পাবই, কাৰণ এই বয়সৰ কাৰণ ভাল কথা তেওঁলোকৰ শুনিবলৈ সময় নাই। বুজি পাব কেতিয়া পাব, যেতিয়া তেওঁলোকে সংসাৰ কৰিব, বিয়া পাতিব, তেতিয়াহে বুজি পাব যে সময়ৰ কি মূল্য আছিল বা শিক্ষাৰ কি প্ৰয়োজনীয়তা আছিল। মই নিজৰ দৃষ্টিত দেখি পোৱা, ক'ব খুজি নাছিলো, কম এতিয়া এষাৰ কথা, যে বহুত অভিভাৱকসকলে মোৰ ঘৰত আহি কান্দি থাকে যে মোৰ ল'ৰাটো ড্ৰাগছ খায়, তেওঁ মানে কি ৰিহেব চেণ্টাৰত থৈছ, ভাল কৰিব পৰা নাই। মোৰ ওচৰত যাই কেনে যিবোৰ কথা কয় মোৰ শুনিবলৈ সঁচাকৈ মানে টান পাওঁ আৰু নিজৰ চকুৰে পানী আহি পৰে। এই ডেকা বন্ধুসকলে বুজি পাব যে নিজৰ মাক বাপেকে ইমান কষ্ট কৰি হলেও আমাক জন্ম দিছে কিহৰ কাৰণে? বৃদ্ধ বয়সত মা দেউতাকক অলপমান শুশ্ৰূষা কৰাৰ কাৰণে। ইমান কষ্ট কৰি যে লালন পালন কৰে, সন্তানসকলক যে ডাঙৰ দীঘল কৰে, কিহৰ কাৰণে কৰে এইটো আমি বুজি নাপাওঁ। আৰু আমি বুজি নোপোৱাৰ কাৰণে আজি আমাৰ
সমাজত মাক বাপেকক যেতিয়া বৃদ্ধ বয়সত হয় তেতিয়া লাত মাৰি দিয়ে আৰু হবে এইবোৰ চেঞ্জ কৰিবলৈ হলে নিজৰ সন্তানৰ প্ৰতি দৃষ্টি ৰাখিব নিজৰ সন্তানসকলক ভালকে শিক্ষা লাভ কৰাব শিক্ষা দান কৰাব যেতিয়া ডাঙৰ মানুহ হ'ব শিক্ষিত হ'ব যেতিয়া ইফালে যাব বিভিন্ন জাগাত যাব বিভিন্ন জাগাত গৈ কেনে বিভিন্ন ঠাইত গৈ কেনে যেতিয়া বেলেগৰ পৰিৱেশটো দেখা পাব তেতিয়া সেই ভাল পৰিৱেশটো আপোনাৰ ঘৰত আহি কেনে কৰিব আজি হয়তো ধেমালি কৰিছে বা ইয়াতে অভিভাৱকসকল আছে বুঢ়া বয়সত আপোনালোকে পস্তাব লাগিব যদি আপোনাৰ এই বয়সত যদি ল'ৰা ছোৱালী যদি ভাল নকৰে সঁচা কথা কৈছো কাৰণ আপোনালোকৰ জীৱন আৰু ডেকা বন্ধুসকলক কৈছো উদ্দেশ্য কৰি কৈছো এই জীৱন এবাৰে পোৱা যায় এই জীৱন এবাৰে পোৱা যায় এবাৰে জন্ম লাভ কৰিছো এবাৰে আৰু পুনৰাই ঘূৰাই নাপাম গতিকে এই জীৱনত এই সময়ছোৱাত জন্ম লাভৰ পৰা মৃত্যু হোৱাৰ আগ পৰ্যন্ত যেটো সময় পাও এই সময়ছোৱাত ভাল কামত ব্যৱহাৰ কৰক নিজৰ মা দেউতা আছে নিজৰ মা দেউতাকক লক্ষ্য ৰাখিব লাগিব নিজৰ যেতিয়া সংসাৰ কৰিব ল'ৰা ছোৱালী হ'ব এই ল'ৰা ছোৱালীও ভাল এজন প্ৰতিষ্ঠিত মানুহ হিচাপে ভাল মানুহ হিচাপে গঢ়ি তুলিব লাগিব যিকি নহওক মই বহুত বেছি কৈ পেলালো ক'বলগীয়া আছিল বুলি যে কৈছিলো নকওঁ আজি আৰু মই যেটা প্ৰতিনিধি হয়তো মই ভাষণ দিয়াৰ আগতে হয়তো প্ৰতিবেদনখন পাঠ কৰিব লাগিছিলে প্ৰতিবেদন পাঠখন প্ৰথমতে কৰিছে যেটো কৰিব লাগে মুখ্য অতিথি ভাষণৰ পাঠ মুহূৰ্তত কিন্তু সেই প্ৰতিবেদনত হয়তো কিছুমান সমস্যাৰ কথা কৈছে কিন্তু মই সন্তুষ্ট নহয় কিয় নহয় প্ৰতিবেদনত কেৱল এই ক্লাবটোৰ বিষয়ে উল্লেখ কৰিছে প্ৰতিবেদন তেনেকুৱা নহয় প্ৰতিবেদনত সমূহ এই অঞ্চলৰ যিমানবোৰ সমস্যা আছে সকলো সমস্যা তাতে প্ৰতিফলিত কৰিব লাগিব প্ৰতিবেদন লিখিব লাগিব মই নিজ চকুৰে দেখাত এইখন অঞ্চলৰে ৰাস্তা ঘাট অতিকৈ বেয়া তো সেইবোৰ কিয় প্ৰতিবেদনত নাই হয়তো মোৰ যুৱ বন্ধুসকল হয়তো ক্লাবৰে যেটো মানে কি ভুল পালে ক'ব লাগিব তেওঁলোকে তেতিয়া বুজি পাব বা নেক্সট টাইমত সেইবিলাক হয়তো ভুলটো তেওঁলোকে শুধৰণি কৰিব যিকি নহওক হয়তো প্ৰতিবেদনত থকা যিখিনি সমস্যা কৈছিলে ক্লাবটোৰ বিষয়ে হয়তো মোৰ কাৰ্যকালতে বা এইটো